हेलो एवरीवन आजिर এই ভিডিওটো সকলোকে স্বাগতম জানাইছো ঈশানোদয় স্কলারশিপ লৈ বা যিকোনো স্কলারশিপ লৈ স্টুডেন্টৰ এটা হগনাই এটা প্ৰবলেম বা কনফিউজন দেখা যায় হেতু হল দাদা মই এইটো স্কলারশিপ কৰিলে এইটো কৰিব পাৰিম নে বা একেলগে দুটা স্কলারশিপ কৰিব পাৰিম নে প্লিজ নোট কৰি লোৱা বা ভালকে মন কৰি শুনি লোৱা ইটস এন এভৰি স্টুডেন্ট সো ফার্স্ট অফ অল কথা তো এনএসপি পোর্টাল ন্যাশনাল স্কলারশিপ পোর্টালত তোমালোকে যিকোনো এখন স্কলারশিপ কৰিব পাৰিবা তুমি ওবিসি কৰা এসসি কৰা ঈশানোদয় কৰা বা এনইসি কৰা যিকোনো এখন কৰিব পাৰিবা ন্যাশনাল স্কলারশিপ পোর্টাল যেটো এনএসপি পোর্টাল সেই পোর্টালত অনলি এজন স্টুডেন্টে এটা স্কলারশিপ কৰিব পাৰিব অনলি ওয়ান আৰু বেলেগ একো কৰিব নোৱাৰা যদি দুটা কৰা একেলগে সাপোজ ঈশানোদয় কৰিছা ওবিসিও কৰিছা ওবিসি স্টুডেন্টে ঈশানোদয় কৰিছা ওবিসিও কৰিছা দেন রিজেক্ট হয়ে যাব এজন স্টুডেন্টে মানে রিজেক্ট মিন্স তুমি ডিসকোয়ালিফাই বা রিজেক্ট হয়ে যাবা অটোমেটিক্যালি যেটা তোমাক ভেরিফাই করিব সো এজন স্টুডেন্টে ন্যাশনাল স্কলারশিপ পোর্টালত এখনে পারে ওকে এটু ক্লিয়ার করে লোৱা যে তুমি ডাবল কৰিব নোৱাৰা ন্যাশনাল স্কলারশিপ পোর্টালত বাট তোমালোকে যদি প্রাইভেট স্কলারশিপ আছে যে কোনো এমএলএ স্কলারশিপ হোক বা বেলেগ টাটা প্রাইভেট স্কলারশিপ দিয়ে বা টাটা কোলগেট স্কলারশিপ বাড়িত পোৱা যায় সেইবোৰ কৰিব পাৰিবা প্ৰাইভেটত থকা স্কলারশিপ কৰিব পাৰিবা জাস্ট ন্যাশনাল স্কলারশিপ পোর্টালত থকা যিকোনো এখন কৰিব পাৰিবা তুমি যদি ঈশানোদয় কৰা দেন তুমি স্কুটিও পাবা নো প্রবলেম তুমি যদি ঈশানোদয় স্কলারশিপ এপ্লাই কৰা তুমি নিযুত মইনাও এপ্লাই কৰিব পাৰিবা নো প্রবলেম জাস্ট এনএসপি পোর্টালত ঈশানোদয় বা যিকোনো এখন কৰিব পাৰিবা আৰু স্কুটি আৰু নিযুত মইনালৈ কোনো বাৰ্ডেন নাই নিযুত মইনা আৰু স্কুটিৰ বাৰ্ডেনটো হ'ল যে যিবোৰ স্টুডেন্টে স্কুটি পাব সেইবোৰ স্টুডেন্টে নিযুত মইনা নাপায় আৰু যদি নিযুত মইনা লয় দেন স্কুটি নাপায় বাট এনএসপিৰ আন্ডাৰত থকা স্কলারশিপৰ লগত নিযুত মইনা বা স্কুটিৰ কোনো লিংক নাই আৰু এনএসপি পোর্টালত এখনে কৰিব পাৰিবা যিকোনো এখন কৰিব পাৰিবা স্কলারশিপ আৰু যদি প্ৰাইভেট স্কলারশিপ কৰা যিমান আছে কৰিব পাৰিবা নো প্ৰবলেম জাস্ট এনএসপি পোর্টালত যেটো তোমালোকে এফিডেভিটত লিখিব লাগে যে তুমি যিকোনো এখন স্কলারশিপ কৰিবা তাৰে কাৰণে তুমি দায়বদ্ধ অনলি ন্যাশনাল স্কলারশিপ পোর্টালৰ কথা কৈছে সেই সেন্টেন্সটো অনলি বা সেই সেন্টেন্সখিনি অনলি ন্যাশনাল স্কলারশিপ পোর্টালৰ কাৰণে বেলেগ একো মানে প্ৰাইভেট বা আদাৰ এমএলএ স্কলারশিপৰ কাৰণে নহয় তোমালোকে এনএসপি পোর্টালত এখন কৰিব পাৰিবা বাকি যিমান আছে ষ্টেট গভৰ্ণমেণ্টৰ স্কলারশিপ বা বেলেগ যদি স্কলারশিপ আছে কৰিব পাৰিবা নো প্ৰবলেম এইখিনি কনফিউজন মই দূৰ কৰি দিলোঁ প্লিজ ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যদি আগন্তুক ফিউচাৰ আপডেট লাগে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শ্বেয়াৰ কৰিবা থ্যাংক ইউ এভৰিৱান